নমস্কাৰ। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ৰাতাবাৰী প্ৰাথমিক বিদ্যালয় স্থানান্তৰক লৈ অভিভাৱকসকলে তীব্ৰ ক্ষোভ ব্যক্ত কৰে। প্ৰলয়ংকৰী বানত ব্ৰহ্মপুত্ৰত যা যোৱা প্ৰাথমিক বিদ্যালয়খন থুৰথুৰি গাঁৱৰ পৰা কমেও 4 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বাহাদুৰতাৰীৰ হাটশিমলা গাঁৱৰ চৰত স্থাপন কৰে প্ৰধান শিক্ষক শাহজাহান আলীয়ে। আৰু ইয়াকে লৈ অভিভাৱকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। গোৱালপাৰা জিলাৰ লক্ষীপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বাটাবাৰী থুৰথুৰি গাঁৱৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। ইতিমধ্যে হৈ যোৱা প্ৰলয়ংকাৰী বান আৰু ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত বাটাবাৰী প্ৰাথমিক বিদ্যালয়খন নৈত জাহ যায়। অভিযোগ মতে থুৰথুৰি গাঁৱৰ সংলগ্ন বাটাবাৰী প্ৰাথমিক বিদ্যালয়ত থুৰথুৰি কদমতলা ৰোৱাভিটা আদি গাঁৱৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰিছিল। বিদ্যালয়খন ব্ৰহ্মপুত্ৰৰ নৈত জাহ যোৱাৰ পিছত স্থানীয় ৰাইজে বিদ্যালয়খন থুৰথুৰি গাঁৱতে স্থাপন কৰাৰ চেষ্টা চলাই যদিও বিদ্যালয়খনৰ প্ৰধান শিক্ষক শাহজাহান আলীয়ে কেইগৰাকীমান সদস্যৰ সৈতে লগ লাগি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বাহাদুৰতাৰী হাটশিমলা গাঁৱৰ এক চৰত স্থাপন কৰে। বৰ্তমান যি ঠাইত বিদ্যালয়খন স্থাপন কৰে সেই স্থানলৈ থুৰথুৰি গাঁৱৰ পৰা কমেও 4 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ মাজেৰে পাৰ হৈ যাব লাগে। বাটাবাৰী প্ৰাথমিক বিদ্যালয়খন বাটাবাৰী সংলগ্ন থুৰথুৰি গাঁৱতে ৰখাৰ বাবে অভিভাৱকসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষক দাবী জনাই যদিও ব্যৰ্থ হয়। অঞ্চলটোৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে কিতাপ বহি লৈ পূৰ্বতে বিদ্যালয়ত থকা স্থানত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। অভিভাৱকসকলে গাঁও সংলগ্ন বিদ্যালয়খন শিক্ষাৰ পৰা বঞ্চিত কৰিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খন থুৰথুৰি গাঁৱতে ৰখাৰ বাবে অসমৰ শিক্ষামন্ত্ৰীলৈ আবেদনো জনাইছিল। উল্লেখযোগ্য যে স্থানীয় ৰাইজে বাটাবাৰী প্ৰাথমিক বিদ্যালয়খন থুৰথুৰি গাঁৱতে ৰখাৰ বাবে বিদ্যালয়খনৰ নামত মাটিৰ ব্যৱস্থা কৰে আৰু এটা জুপুৰি ঘৰ নিৰ্মাণ কৰে। কিন্তু বিদ্যালয়খনৰ প্ৰধান শিক্ষক শাহজাহান আলীয়ে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে ৰাইজৰ দাবীক আওকাণ কৰি খন শিশুৰ জীৱন অন্ধকাৰ দিশে ঠেলি দি এই বিদ্যালয়খন স্থাপন কৰে ব্ৰহ্মপুত্ৰৰ দুৰ্গম চৰত, যাক লৈ অভিভাৱকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। গোৱালপাৰা জিলা লক্ষীপুৰ বাটাবাৰী প্ৰাথমিক এই বিদ্যালয়খন স্থানান্তৰক লৈ অভিভাৱকসকলৰ মাজত তীব্ৰ ক্ষোভ ব্যক্ত হোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছে অৰ্ধশতাধিক কণ শিশু। এই বাটাবাৰী প্ৰাথমিক বিদ্যালয়খন ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকৰী বান আৰু গৰাখহনীয়াই নিঃশেষ কৰিছিল, যাৰ বাবে আজি বহুদিনৰ পৰা শিক্ষাৰ পৰা বঞ্চিত হৈ আছে এই অঞ্চলটোৰ কণ ছাত্ৰ ছাত্ৰীসকল। অৱশেষত প্ৰধান শিক্ষক শাহজাহান আলীয়ে নিজৰ মইমতালিৰে এই বিদ্যালয়খন ব্ৰহ্মপুত্ৰৰ চৰত স্থাপন কৰে, যাৰ বাবে অভিভাৱকসকলে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে। কাৰণে ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈছে। আমাৰ ইয়াতে স্কুল আছিল এটা বাটাবাৰী এলপি স্কুল, সেই স্কুলখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভাঙি লৈ গৈছে। আমাৰ ইয়াতে স্কুল আৰু নাই। তিনিটা গাঁৱৰ ল'ৰা ছোৱালীৰ অসুবিধা হৈছে। ছাত্ৰবিলাকে পঢ়া শুনা নকৰি ঘৰত এনেই বহি আছে, সেইকাৰণে মোৰ অসুবিধা হৈছে। ছাত্ৰবিলাকে জীৱন একবাৰে অন্ধকাৰ জীৱনত ভাঙি পৰিছে। এতিয়া আপোনালোকৰ দাবী কি? এতিয়া আমাৰ দাবী আছে যে আমাৰ ইয়াতে স্কুলখন লাগে। ল'ৰা ছোৱালী বিলাকৰ অসুবিধা হৈছে, ল'ৰা ছোৱালী বিলাকৰ ডাঙৰ জীৱন সৰু হৈ গৈছে, পঢ়া শুনা নকৰে। মানে ঘটনাটো হ'ল এটা স্কুল আছে হা, ল'ৰা ছোৱালী 6 বছৰমান পঢ়ি আছে। তাৰ মাজত এই লকডাউনৰ আগত তাতে ষড়যন্ত্ৰ কৰি ভাঙি লৈ পেলাই বেলেগ এটা চৰ আছে এই নদীৰ ওপৰত ব্ৰহ্মপুত্ৰ পাৰ হৈ যাব লাগে, তাতে লৈ গ'ল। এতিয়া আমি এই ল'ৰা ছোৱালীবিলাকে মানে এনেকুৱা হেৰি কৰি আছে,
আমাৰ 3টা গাঁৱত এটা স্কুলো নাই যে এইটো বেলেগ স্কুলত লৈ দিম আমি এটা চৰকাৰৰ কাছে অনুৰোধ জনাইছোঁ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনুৰোধ জনাইছোঁ যে আমাৰ স্কুলটো ইয়াতে লাগে ল'ৰা ছোৱালী বৰ অসুবিধা হৈ আছে বৰ্তমান এওঁলোকে পঢ়া শুনা নকৰে নেকি নকৰে মানে এই গুটি খেলি থাকে স্কুল নাই কি কৰিব ঘৰত বহি পেলাই কি কৰিব আৰু গুটি খেলি থাকে এতিয়া কওক এতিয়া তোমালোকে ক'ত পঢ়ি আছা বন্ধ স্কুল নাই এই গাঁৱত আৰু স্কুল নাই এই গাঁৱৰ স্কুলখন বেলেগ গাঁৱত লৈ গৈছে তোমালোকৰ গাঁওখনৰ নাম কি এতিয়া স্কুলখন য'ত লৈ গৈছে ইয়াৰ পৰা কিমান দূৰ 5 মিটাৰ এতিয়া নহয় লকডাউনের সময়ও চাউল দেওয়া নাই এতিয়ালৈ এই 93 জন ছাত্র ছাত্রী চাউল দেওয়া নাই আর যে কাপড় কিবা কয় এটা কাপড় কানিও দেওয়া নাই হ্যাঁ তো গতিকে আপোনালোকে আহিছে চৰকাৰৰ ওচৰত আমালোকৰ দাবী হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমালোকৰ দাবী যে এই 93 জন ছাত্র ছাত্রীৰ ব্যৱস্থা সিহঁতে কৰিব বুলি আমালোকৰ ৰাইজৰ দাবী ৰলে নহয় লকডাউনের সময়ও চাউল দেওয়া নাই এতিয়ালৈ এই 93 জন ছাত্র ছাত্রী চাউল দেওয়া নাই এতিয়া প্ৰশ্ন হয় ভৰবাৰিখা ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতক নেওচি থুৰথুৰি গাঁৱৰ কণ ছাত্ৰ ছাত্ৰীসকলে 4 কিলোমিটাৰ বাট অতিক্ৰম কৰি এই বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিব পাৰিবনে নে থুৰথুৰি গাঁৱৰ কণ ছাত্ৰ ছাত্ৰীৰ শিক্ষা ইমানতেই শেষ হ'ব আৰু এই বিশেষ খবৰটো দি ষ্টুডিঅ'ৰ পৰা মই জনক দেখে বিদায় দিছোঁ পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ।